কি স্পষ্ট আমি এইটো দাবী কেতিয়াবাৰ পৰাই কৰিছিলোঁ, কিন্তু এটা কথা, য'ত বাংলাদেশীৰ সংখ্যা বাঢ়ি গৈছে সেই অঞ্চলৰ ৰাইজৰ অৰ্থনৈতিকভাৱেও অতি দুৰ্বল। অৰ্থনৈতিকভাৱে সেই অঞ্চলৰ ৰাইজ অতি দুৰ্বল। আপুনি ঢিঙতে চাওক, এই বাঘবৰজনীয়া যিকোনো জেগাত চাওক আপোনালোকে। আৰু সেইকাৰণে আচলতে নিজে এটা আৰ্মছ কিনিবলৈ তেওঁলোকৰ ওচৰত পইচা নাই। মই সেইকাৰণে আহ্বান জনাইছোঁ, চৰকাৰে এটা আৰ্মছ কিনি দিয়ক। আমি সেইটো আহ্বান জনাইছোঁ। নিশ্চয়কৈ আদৰণি জনাইছোঁ। লাইচেঞ্চ এখন মোকো লাগে, মোকো এখন দিবলৈ মই তেখেতক অনুৰোধ জনাইছোঁ। এই চৰকাৰখনে কেবিনেটত যিটো ডিচিশ্যন লৈছে যে খিলঞ্জীয়াই জনসাধাৰণৰ হাতত আৰ্মছ, এইটো যদি আজিৰ পৰা 50 বছৰ আগত হ'লহেঁতেন, হয়তো ধৰক আমাৰ জুৰিয়া, দগাঁও, বটদ্ৰৱা, ডুমডুমীয়া, বালিসত্ৰ, ঢিং বৃহৎ অঞ্চলত আজি মানুহ নোহোৱা নহ'লহেঁতেন। আপুনি চাওক, নগাঁও জিলাৰ দগাঁৱত আজি 30-35 ঘৰ মানুহ আছে। গতিকে যি নহওক দেৰি হৈছে, হ'লেও যিটো সিদ্ধান্ত লৈছে সেই সিদ্ধান্তটোক মই বৰদোৱাবাসী হিচাপে অত্যন্ত আদৰণি জনাইছোঁ। এনেকুৱা সিদ্ধান্ত ল'ব পৰা অসমত বহুত কম মানুহ আছে। সেইকাৰণে মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱক অত্যন্ত ধন্যবাদ জনাইছোঁ। অসমীয়া জনগাঁথনিটো এই যিকেইখন জিলাৰ তেখেতে উল্লেখ কৰিছে, প্ৰত্যেক জিলাত অৱস্থা খুবেই বেয়া। গতিকে আমি এই কম খিলঞ্জীয়া মানুহ থকা জেগাখিনিত যদি আমি এটা নিৰ্ভয় পাওঁ, তেতিয়াহ'লে এই জেগাখিনি অন্ততঃ আৰু 100 বছৰলৈ থকাৰ সম্ভাৱনা আছে। নহ'লে নগাঁও ডিষ্ট্ৰিক্টৰ দগাঁও গাঁওখন একেবাৰে নিঃশেষে হৈ গৈছে বুলি ক'ব পাৰি। হয়তো বিভিন্ন আপাৰ আছাম মানুহে নাজানিব পাৰে যে ইয়াৰ এইবিলাক জেগাৰ কণ্ডিশ্যনবিলাক। ভিতৰলৈ আহি এপাক সোমাই আহিলে গম পাব যে এই মানুহবিলাক কেনেকৈ জীয়াই আছে। কেবিনেটে আমাৰ অস্ত্ৰ অনুজ্ঞাপত্ৰ যিখন দিবলৈ খিলঞ্জীয়াক দিবলৈ ওলাইছে, বহুত ধন্যবাদ জনাইছোঁ আৰু আদৰি লৈছোঁ। কিয়নো আমাৰ বহুত মানুহ খিলঞ্জীয়া মানুহ জেগাই কম আছে, বাকী বহুত বাংলাদেশী কিবা এইবিলাক মানুহ বহুত বেছি আছে। সেইটো কাৰণে আমাৰ চেল্ফ ডিফেন্সৰ কাৰণে এইখন আমাৰ বিশেষ দৰকাৰ আৰু হিমন্ত ছাৰক আমি আদৰণি জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। অসম চৰকাৰে এটা বৰ শক্তিশালী সিদ্ধান্ত লৈছে। আমি সেই সিদ্ধান্তক আমি আদৰণি জনাইছোঁ। কাৰণ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে যিসমূহ অঞ্চলত খিলঞ্জীয়া মানুহ এতিয়া নিৰাপত্তাহীনতাত ভুগিছে, আজি আপুনি বৰপেটা জিলাত চাওক, বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত য'ত লাখ সংখ্যালঘু মানুহ আছে, তাত সংখ্যাগুৰু মানুহ নিচেই কম। য'ত ক'ৰবাত 50 ঘৰ আছে, ক'ৰবাত 100 ঘৰ আছে। আৰু তেনেকুৱা ঠাইবিলাকত নিৰাপত্তা অৰ্থাৎ আত্মৰক্ষাৰ কাৰণে যি হাতিয়াৰ দিয়াৰ কাৰণে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে, লাইচেঞ্চ দিয়াৰ কাৰণে। কাৰণ অসম আন্দোলনৰ সময়তে হ'ব লাগিছিলে। বাঘবৰত চাওক আপুনি, বাঘবৰ সত্ৰখন, ঐতিহাসিক সত্ৰখনত আজি যিখিনি অসমীয়া মানুহ আছিল, সেইখিনি অসমীয়া মানুহ গৈ এতিয়া 30 ঘৰ অসমীয়া মানুহ আছে। তাত ঐতিহাসিক মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰা বাঘবৰ সত্ৰখন অস্তিত্বৰ সংকটত এই মুহূৰ্তত। ঐতিহাসিক মইনবৰী সত্ৰখন আমি সৰভোগলৈ উঠাই লৈ আহিলোঁ। এই যে নিৰাপত্তাহীনতা, এই নিৰাপত্তাহীনতাৰ যিটো ভুগিব লগা পৰিৱেশ হ'ল, এই পৰিৱেশটোক নিয়ন্ত্ৰণ কৰাৰ কাৰণে যদি অসম চৰকাৰে 1979 চনত অসম আন্দোলনৰ আগতেই যদি মানুহৰ হাতে যদি বিশেষকৈ খিলঞ্জীয়া মানুহখিনিৰ নিৰাপত্তা আত্মৰক্ষাৰ কাৰণে যদি এই ধৰণৰ ব্যৱস্থা কৰিলেহেঁতেন বা এই ধৰণৰ লাইচেঞ্চ দি পেলাই মানুহখিনিক আত্মৰক্ষাৰ কাৰণে নিৰাপত্তা সুনিশ্চিত কৰিলেহেঁতেন, তেতিয়াহ'লে আজি অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন জনজাতি জনগোষ্ঠীৰ মানুহে সকলোৱে সমিল মিলাই থাকিব পাৰিলেহেঁতেন। অসমীয়া নাৰীৰ নিৰাপত্তা নোহোৱা হৈছে। এটা সম্প্ৰদায়ৰ ওপৰত মানে পৰিকল্পিতভাৱে আক্ৰমণ চলিছে আৰু এটা বিশেষ সম্প্ৰদায়ৰ পৰা এই আগ্ৰাসন চলিছে। এই ব্যৱস্থাটোক ৰাজ্য চৰকাৰে মুখিমূৰ কৰিবৰ কাৰণে, আত্মৰক্ষাৰ কৰাৰ কাৰণে যিটো ব্যৱস্থা কেবিনেটৰ জৰিয়তে কৰিব বিচাৰিছে, আমি এই ব্যৱস্থাটোক সম্পূৰ্ণৰূপে সমৰ্থন জনাইছোঁ। অনাগত দিনত ৰাজ্য চৰকাৰে এই কাম কৰক আৰু কৰিলে যাতে জাতিটোৱে যাতে সুৰক্ষিত হয় বা খিলঞ্জীয়া জাতি জনগোষ্ঠী সুৰক্ষিত হয়, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী লোৱা সিদ্ধান্তক পুনৰবাৰ আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু আদৰণি জনাইছোঁ।